নমস্কাৰ যোৱাকালি অসম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষাটি অনুষ্ঠিত হ'ল আৰু যোৱাকালিৰ তাৰিখ আছিল 5 জানুৱাৰী 2025 চন আৰু যি সাব ইন্সপেক্টৰ পৰীক্ষা অনুষ্ঠিত হ'ল তাত আমি কিমান মাৰ্কছ পালে আমি নেক্সট যি ফিজিক্যাল টেষ্ট অৰ্থাৎ পিইটি টেষ্ট অনুষ্ঠিত হ'ব তাত আমি কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে তাৰ বিষয়ে আজি এই ভিডিঅ'টিত আলোচনা কৰিম ভিডিঅ'টিত এই কাট অফৰ বিষয়ে আলোচনা কৰাৰ মুখ্য উদ্দেশ্য এটাই যে কাৰণ ৰিটেন পৰীক্ষাৰ যি ৰিজাল্ট তাৰ ঘোষণা কৰাৰ পাছত যি ফিজিক্যাল টেষ্টৰ বাবে সময় দিয়ে আমাক সেই সময় মানে যথেষ্ট নহয় অতি কম সময় দিয়ে প্ৰায় মানে 15 দিন 1 মাহ তেনেকুৱা সময় দিয়ে আৰু সেই 1 মাহ 15 দিনৰ ভিতৰত মানে ফিজিক্যাল টেষ্টৰ বাবে নিজকে প্ৰস্তুত কৰাৰ কোনো পধ্যেই সম্ভৱ নহয় বুলি ক'ব নোৱাৰে সম্ভৱ হ'বও পাৰে কিছুমানৰ ক্ষেত্ৰত যিসকলে আগৰ পৰা প্ৰেক্টিছ কৰি থাকে কিন্তু নতুনকৈ যদি কৰিব যাওঁ তেতিয়াহ'লে নিজৰ শৰীৰটো আমি চাবও লাগিব ইনজুৰি হোৱাৰ বহুত চান্সেছ থাকে গতিকে এতিয়াৰ পৰাই আমি তাৰ বাবে ফিজিক্যাল টেষ্টৰ বাবে সাজু হ'ব লাগিব গতিকে আজিৰ ভিডিঅ'টি এই বিষয়ত অৰ্থাৎ কাট অফৰ বিষয়ত আলোচনা কৰাৰ মুখ্য উদ্দেশ্য এটাই যে আমি নিজকে প্ৰস্তুত কৰিব পাৰোঁ নেক্সট ফিজিক্যাল টেষ্টৰ বাবে আৰু বহুতৰ ক্ষেত্ৰত দেখা যায় কিছুমানে আশা নকৰে যে পাছ হ'ম বুলি তেখেতে কোৱালিফাই হৈ যায় তাৰপিছত সময় দিব নোৱাৰে কাৰণ কম সময়ত নিজকে প্ৰস্তুত কৰিব নোৱাৰে আৰু ফলস্বৰূপে কি হয় তাৰ ফলস্বৰূপে মানে ফিজিক্যাল টেষ্টত তেওঁলোকে নিজৰ যি আশা কৰা মতে ফল নাপায় গতিকে আমি আজি আলোচনা কৰিবলৈ গৈছো কিমান পালে আমি কাট অফ ক্লিয়াৰ হোৱাৰ সম্ভাৱনা আছে আৰু আমি যদি ইয়াৰ পিছৰ ভিডিঅ'টি ইয়াৰ আগৰ ভিডিঅ'টিত আলোচনা কৰিছোঁ যে কাট অফ মানে 2020 চনত আছিল 44.50 ঠিক আছে তাৰপিছত তাৰ নেক্সট বছৰ অৰ্থাৎ 2022 যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাত কাট অফ আছিল 71 ঠিক আছে এইবাৰ কিমান হ'ব এইবাৰ যদি আমি চাওঁ যে পেপাৰখন যি আমি চালোঁ তাৰ হিচাপে পেপাৰখনৰ হিচাপে ইউআৰৰ ক্ষেত্ৰত 65 প্লাছ যদি পায় অবিচিৰ ক্ষেত্ৰত 60 প্লাছ যদি পায় তাৰপিছত ST SCৰ ক্ষেত্ৰত 58 প্লাছ আৰু ST হিলছৰ ক্ষেত্ৰত 50 প্লাছ যদি আপোনালোকে পাইছে তেতিয়ালৈকে আপোনালোকে সাজু হ'ব লাগে ঠিক আছে আপোনালোকে যদি SI UB AB দুয়োটাই আপোনালোকে যদি কি কৰিছে আপোনালোকে তেওঁলোকৰ বাবে আপোনালোকে পৰীক্ষাটো দিছে AB UB দুয়োটাৰ বাবে আপোনালোকে এইটো যদি ৰেঞ্জত মাৰ্কছ আছে আপোনালোকে নেক্সট পৰীক্ষাৰ বাবে সাজু হ'ব লাগে অৰ্থাৎ ফিজিক্যাল টেষ্টৰ বাবে সাজু হ'ব লাগে কাৰণ যিহেতু আমি টাইম নাপাম সময় নাপাম যে ৰিটেন টেষ্ট ৰিজাল্টৰ পিছত আমাক যিমানখিনি সময় দিয়ে ফিজিক্যাল টেষ্টৰ বাবে সেই হিচাপত সেই সময়খিনি আমাৰ বাবে এটা সাফিচিয়েন্ট এমাউণ্টৰ সময় নহয় ঠিক আছে গতিকে আৰু ইমান কাট অফ ক'ব পাৰে কিছুমানে যে কাট অফ বহুত কম হৈছে কম হোৱাৰ কাৰণটো মই ক'ব বিচাৰিছোঁ যোৱাবাৰ 71 আছিলে কিন্তু পেপাৰখন মানে ইমান টান নাছিলে ইজি আছিলে জিকেবোৰ ইজি আছিলে মেথছসমূহ অলপ ট্ৰিকি থাকিলেও মেথছসমূহ মানে যিসকল মেথছত ভাল তেওঁলোকে কৰিব পাৰিছিলে আৰু জিকেসমূহ ইজি আছিলে বাবে কাট অফ বেছি গুচি গৈছিল আৰু যোৱাবাৰ কি হৈছিল সেই একে সময়তে বহুতো পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল কি হৈছিলে তাৰপিছতে ADIৰ বাবে বহুতে প্ৰস্তুতি চলাই আছিল নিজকে APSCৰ বাবে প্ৰস্তুতি চলাই আছিল তেনেধৰণে বহুতো পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া হৈছিল আৰু এটা ভাল কি আছিল প্ৰিপাৰেশ্যন হৈ আছিল কিন্তু এইবাৰ কি হৈছে পৰীক্ষাৰ সময়ত পটককৈ পৰীক্ষাৰ ডেট এনাউন্স কৰি দিছে আমি সময় পোৱা নাই প্ৰায় কিমান দিন 15 দিন মান সময় পাইছোঁ আৰু 15 দিনো সময় যথেষ্ট নহয় এটা ভাল প্ৰিপাৰেশ্যনৰ বাবে আৰু তাৰ মাজতে এবাৰ জানুৱাৰী হৈছে বহুতে হয়তো 31 জানুৱাৰী 25 ডিচেম্বৰ খ্ৰীষ্টমাছ এইবোৰত মানে চেলিব্ৰেশ্যন কৰোঁতে সময় পোৱা নাই আৰু আপোনালোকে দেখিবলৈ পাইছে যে পৰীক্ষা হলত মানে এবাৰ কেণ্ডিডেটছৰ সংখ্যা বহুত কম প্ৰায় জানিবলৈ পোৱা মতে 20,000 মানে হয়তো এবাৰ পৰীক্ষা মানে ফৰ্ম ফিল আপ কৰিছিল তাৰ ভিতৰত বহুত কমেহে দিছে মানে এতিয়ালৈকে ডাটাটো পোৱা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ মানে বহুতো বেঞ্চ খালী আছিল যি পৰীক্ষা হল অনুষ্ঠিত হৈছিল পৰীক্ষাৰ্থীসকলে জনাইছে বহুতৰ মানে ৰুমত নিজৰ কেণ্ডিডেট বহুত এবচেণ্ট আছিল ঠিক আছে সেইসমূহ চাই কেণ্ডিডেটছৰ নাম্বাৰ চাই আৰু ডিফিকাল্টি লেভেল চাই এইবোৰৰ ক্ষেত্ৰত ইমানখিনি কাট অফ আমি নিৰ্ধাৰণ কৰিছোঁ আৰু এইবাৰ পেপাৰখন আপোনালোকৰ জিকে পাৰ্টটো অলপ ট্ৰিকি আছে বুলি ক'ব পাৰি কাৰণ বহুতো নজনা কুৱেশ্যন নুশুনা কুৱেশ্যনো আমি দেখিবলৈ পাইছোঁ ফৰ এক্সাম্পল আপোনালোকে ট্ৰিকি কুৱেশ্যন হিচাপে আপোনালোকে কিং হৰ্ষবৰ্ধনৰ যি ফাদাৰ আছিল তেখেতৰ নাম দিছে আছিলে আপোনালোকে চাগে বহুতো শুদ্ধ কৰিছে আৰু বহুতে তাকে মানে নোৱাৰিছে ইয়াৰ আনচাৰটো আছিল প্ৰভাকৰ বৰ্ধন তাৰপিছত
সুধিছে যে আকবৰৰ মানে কোৰ্টত মানে ফাৰমান লৈ কিনে কোনে আহিছিলে, ঠিক আছে। ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে মানে গুজৰাটত বাণিজ্য কৰিবলৈ ফাৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল। এই কুৱেশ্যনটোৰ মানে আনচাৰ আছিলে জন মিল্ডেন হল। সেইটো বহুতৰ মানে ভুল হৈছে, আমি দেখিছোঁ মানে পান পাইছে। তাৰপিছত ত্ৰিমূৰ্তি সদাশিৱ বুলি কুৱেশ্যন এটা আহিছিল, ত্ৰিমূৰ্তি সদাশিৱ কোনটো গুহাৰ অংশ? সেইটো আনচাৰ আছিল এলিফেণ্টা গুহা, ঠিক আছে। এইবোৰ মানে কুৱেশ্যন অলপ টান দিছে। তাৰপিছত আকৌ সুধিছে যে আইডো হেণ্ডিকৰ মানে মিডল নেমটো কি আছিল? তাৰপিছত লাইমেকুৰি বুলি কুৱেশ্যন এটা আহিছিল। মানে এইবোৰ ট্ৰিকি কুৱেশ্যন আহিছে। তাৰপিছত লেবাৰ স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিল? স্বৰাজ পাৰ্টিটো বেলেগ আৰু লেবাৰ স্বৰাজ পাৰ্টি দুটা বেলেগ। এইটো কোনে গঠন কৰিছিল? এইটো কুৱেশ্যন অহা দেখা গৈছে। তাৰপিছত কুম কণ্টং আৰু কামবাং এইবোৰ মানে কাৰ সাজপাৰ? এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন ট্ৰিকি কুৱেশ্যন আহিছে। আৰু মানে কুৱেশ্যন পেটাৰ্ণটো অলপ এনেকৈ ছেট কৰিছে চাগে, অলপ ট্ৰিকি হিচাপে। গতিকে এই সকলোবোৰ চাই আৰু মেথছখিনি কি হৈছে মানে কেলকুলেশ্যন মেথছ বহুত বেছি আহিছে, ঠিক আছে। মেথছখিনি কৰিব পাৰিছে আপোনালোকে ন ডাউট, কিন্তু মানে কিছুমান মেথছ পটককৈ ওলাই গৈছে, মানে 10-12 ছেকেণ্ডত ওলাই গৈছে, আৰু কিছুমান হয়তো বহুত টাইম লাগিছে, ঠিক আছে। গতিকে এটা ছাফিচিয়েণ্ট সময়ৰ এমাউণ্টৰ মানে অভাৱ হৈ গৈছে, সময়ৰ নাটনিৰ বাবে তেওঁলোকে ভালদৰে মানে পেপাৰখন কমপ্লিট কৰিব পৰা নাই। আৰু নেগেটিভ মাৰ্কটো হাফ মাৰ্কছে আছেই। আৰু তাৰপিছতো যি ইংলিছৰ যি কম্প্ৰিহেনশ্যন আহিছিলে ইংলিছ, তাতো মানে কুৱেশ্যনটো মানে ডাইৰেক্ট আনচাৰ ওলোৱা নাই, তাতো অলপ ট্ৰিকিহে আহিছে। ইংলিছৰখিনি বহুতে টান পাইছে। গতিকে সকলোবোৰ চাই মেলি কাট অফ মানে এই 65ৰ ওচৰা-ওচৰি থাকিব লাগে, ঠিক আছে। আৰু OBC ক্ষেত্ৰত অলপ কম হ'ব, আৰু ST SC OBC মানে প্ৰায় ওচৰা-ওচৰি থাকিব, যিহেতু পষ্টটো কম আছিলে, ঠিক আছে। 1:5কে ল'ব। 144 যদি পষ্ট আছিলে UBত, তেতিয়াহ'লে প্ৰায় 700 ষ্টুডেণ্ট মানে কোৱালিফাই হ'ব নেক্সট ৰাউণ্ডৰ কাৰণে। গতিকে সকলোবোৰ চাই এইদৰে কাট অফ আমি নিৰ্ধাৰণ কৰিছোঁ। আপোনালোকেও জনাবলৈ আপোনালোকৰ মতে কিমান যাব পাৰে কাট অফ, ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ এনেদৰে সহায় কৰিব পাৰোঁ। আৰু আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' আনিবৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো সামৰিছোঁ। আৰু যোৱাৰ আগত চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ কমেণ্টসমূহ জনাব, ঠিক আছে। গতিকে আজিলৈ ধন্যবাদ।